খবৰ লৈ আহিছো আজিৰ দিনটোত কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি ক্ৰয়ক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা এতিয়াৰ পৰা মন গলে আপোনালোকে যতে ততে মাটি ক্ৰয় কৰিব নোৱাৰিব বৰপেটা বটদ্ৰৱা আৰু মাজুলীত বাহিৰৰ কোনো লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব বুলি এক বৃহৎ মন্তব্য কৰিছে আমি জনাইছো ডাঙৰ খবৰ ৰাজ্যত মাটি ক্ৰয়ক লৈ এক বৃহৎ মন্তব্য বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ নিয়ম নাথাকিব মাটি ক্ৰয়ক লৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ মন গলে আপোনালোকে যতে ততে পূৰ্বৰে দৰে মাটি ক্ৰয় কৰিব নোৱাৰিব ৰিজাৰ্ভ ল্যান্ড হিচাপে চিহ্নিত কৰা হৈছে বৰপেটা মাজুলী বটদ্ৰৱাৰ বাহিৰৰ লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাহিৰৰ লোকক মাটি ক্ৰয়তে নিষেধাজ্ঞা আৰোপ কৰিছে তিনি ঠাইত বৰপেটা বটদ্ৰৱা আৰু মাজুলীত বাহিৰৰ কোনো লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব কিয়নো মাজুলী বটদ্ৰৱা আৰু বৰপেটাক ৰিজাৰ্ভ ল্যান্ড হিচাপে চিহ্নিত কৰা হৈছে আমি জনাইছো ডাঙৰ খবৰ আজিৰ দিনটোত কেইবাটাও বৃহৎ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন গলে আপোনালোকে পূৰ্বৰে দৰে যতে ততে মাটি ক্ৰয় কৰিব নোৱাৰিব বৰপেটাত বাহিৰৰ লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব আৰু সেই বৰপেটাত ঠাইসমূহ ৰিজাৰ্ভ ল্যান্ড হিচাপে চিহ্নিত কৰা হৈছে বুলি জনাইছে বিশেষকৈ মাজুলীত বাহিৰৰ লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব ইয়াৰ লগতে বটদ্ৰৱাও হৈ থাকিব ৰিজাৰ্ভ ল্যান্ড এই মুহূৰ্তত মাটি ক্ৰয়ক লৈ কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই মন্তব্য আগবঢ়াইছো বাজেটত পাব যে মাজুলী বৰপেটা আৰু বৰদোৱা উইল বি এ প্ৰটেক্টেড বেল্ট যেনেকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয় ডেট উইল বি ডিক্লেয়াৰ্ড এজ এ প্ৰটেক্টেড বেল্ট তাতে মাটি বাৰী কিনাত ৰেষ্ট্ৰিকশ্যন আহিব মাজুলীটো কমপ্লিট নোৱাৰিবই নন মাজুলীৰ মানুহে গতিকে এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকে বাজেটত গোটেই বস্তুখিনি দেখা পাব মুখ্যমন্ত্ৰী মহোদয় কালি ৰাষ্ট্ৰীয় সভাপতি আহিছিল আৰু ধৰক লোকসভা ইলেকশ্যনো আহি আছে তো এতিয়া যেটো আপুনি সিটৰ ক্ষেত্ৰত কৈছিল 11.5 নাই বাঢ়া নাই 11.5 যদি এই টুৰিষ্টবিলাক পাৰ হৈ যোৱাৰ পিছত বাঢ়ে মই ক'ব নোৱাৰো আৰু এইটো লৈ কংগ্ৰেছে ড্ৰামা কৰিব নালাগে আমি ফুললি যদি কয় ডিচিক ৰিকুৱেষ্ট কৰে যে পথাৰখন চাফ চুফ কৰি দিব লাগে আমিয়ে চাফ চুফ কৰি দিম সেইবিলাকত আমাৰ কোনো মানুহ পিঠা পনা খাব ৰাম মন্দিৰ চাব হলো ইয়াতে ভাওনা কৰিব আহিলে কোন ভাওনাত যাব এবাৰ বাজেটত পাব যে মাজুলী বৰপেটা আৰু বৰদোৱা উইল বি এ প্ৰটেক্টেড বেল্ট যেনেকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয় that will be declared as a protected belt তাতে মাটি বাৰী কিনাত ৰেষ্ট্ৰিকশ্যন আহিব মাজুলীটো কমপ্লিট নোৱাৰিবই নন মাজুলীৰ মানুহে গতিকে এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকে বাজেটত গোটেই বস্তুখিনি দেখা পাব মুখ্যমন্ত্ৰী মহোদয় কালি ৰাষ্ট্ৰীয় সভাপতি আহিছিল আৰু ধৰক লোকসভা ইলেকশ্যনো আহি আছে তো এতিয়া যেটো আপুনি সিটৰ ক্ষেত্ৰত কৈছিল 11.5 নাই বাঢ়া নাই 11.5 যদি এই টুৰিষ্টবিলাক পাৰ হৈ যোৱাৰ পিছত বাঢ়ে মই ক'ব নোৱাৰো আৰু এইটো লৈ কংগ্ৰেছে ড্ৰামা কৰিব নালাগে আমি ফুললি যদি কয় ডিচিক ৰিকুৱেষ্ট কৰে যে পথাৰখন চাফ চুফ কৰি দিব লাগে আমিয়ে চাফ চুফ কৰি দিম সেইবিলাকত আমাৰ কোনো মানুহ পিঠা পনা খাব ৰাম মন্দিৰ চাব হলো ইয়াতে ভাওনা কৰিব আহিলে কোন ভাওনাত যাব এবাৰ বাজেটত পাব যে মাজুলী বৰপেটা আৰু বৰদোৱা উইল বি এ প্ৰটেক্টেড বেল্ট যেনেকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয় ডেট উইল বি ডিক্লেয়াৰ্ড এজ এ প্ৰটেক্টেড বেল্ট তাতে মাটি বাৰী কিনাত ৰেষ্ট্ৰিকশ্যন আহিব মাজুলীটো কমপ্লিট নোৱাৰিবই নন মাজুলীৰ মানুহে গতিকে এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকে বাজেটত গোটেই বস্তুখিনি দেখা পাব মুখ্যমন্ত্ৰী মহোদয় কালি ৰাষ্ট্ৰীয় সভাপতি আহিছিল আৰু ধৰক লোকসভা ইলেকশ্যনো আহি আছে তো এতিয়া যেটো আপুনি সিটৰ ক্ষেত্ৰত কৈছিল 11.5 নাই বাঢ়া নাই 11.5 যদি এই টুৰিষ্টবিলাক পাৰ হৈ যোৱাৰ পিছত বাঢ়ে মই ক'ব নোৱাৰো আৰু এইটো লৈ কংগ্ৰেছে ড্ৰামা কৰিব নালাগে আমি ফুললি যদি কয় ডিচিক ৰিকুৱেষ্ট কৰে যে পথাৰখন চাফ চুফ কৰি দিব লাগে আমিয়ে চাফ চুফ কৰি দিম সেইবিলাকত আমাৰ কোনো মানুহ পিঠা পনা খাব ৰাম মন্দিৰ চাব হলো ইয়াতে ভাওনা কৰিব আহিলে কোন ভাওনাত যাব এবাৰ বাজেটত পাব যে মাজুলী
কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটোত কেইবাটাও বৃহৎ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিশেষকৈ ভূমি ক্ৰয়ক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াৰ পৰা মন গলে আপোনালোকে যতে ততে মাটি ক্ৰয় কৰিব নোৱাৰিব বিশেষকৈ বৰপেটা মাজুলী বটদ্ৰৱাত বাহিৰৰ কোনো লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব বুলি জনাইছে অৰ্থাৎ বৰপেটা লোকেহে মাটি ক্ৰয় কৰিব পাৰিব মাজুলীত কোনো বাহিৰা লোক গৈ মাটি ক্ৰয় কৰিব নোৱাৰিব বুলি জনাইছে বটদ্ৰৱাতো কোনো বাহিৰৰ লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব অৰ্থাৎ বৰপেটাবাসীয়ে কোনো অন্য লোকক বাহিৰৰ লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব মাজুলীত বাসিন্দাই অন্য লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব বটদ্ৰৱাত থকা লোকেও অন্য লোকক অৰ্থাৎ বাহিৰৰ লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব বুলি এক বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলী বটদ্ৰৱা আৰু বৰপেটা ৰিজাৰ্ভ ল্যান্ড হ'ব বুলি মন্তব্য কৰিছে আৰু এই তিনি ঠাইত বাহিৰৰ লোকৰ প্ৰৱেশ অৰ্থাৎ বাহিৰৰ লোকে তাৰ স্থায়ী বাসিন্দা হ'ব নোৱাৰিব বুলি জনাইছে আৰু যাৰ বাবে তেওঁলোকে মাটি ক্ৰয় কৰিব নোৱাৰিব মাটি ক্ৰয়ক লৈ এই বৃহৎ মন্তব্য কৰিছে আজিৰ দিনটোত যেটো আজিৰ দিনটোত বিভিন্ন আঁচনি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ মাজতে ভূমি ক্ৰয়ক লৈ এই বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী